নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি দিনটোত বন্ধু বিদ্যুৎ আৰু মই মা কামাখ্যা মন্দিৰৰ লগতে মা বগলা মন্দিৰ গৈছিলোঁ। বিগত ৩টা বছৰে প্ৰতি মাহৰ এটা দিনত মাৰ কাষত যাব চেষ্টা কৰোঁ বুলি ক'লে ভুল হ'ব, আমি যোৱাই হয়। আৰু 7 মাহমানৰ আগৰ পৰা বিদ্যুৎ সহযোগ হৈছিল মোৰ লগত, আৰু আমি গৈয়ে প্ৰথম মা কামাখ্যাৰ মন্দিৰৰ আপোনাৰ যোনটো পুখুৰী আছে তাত আমি গৈ প্ৰথম জমাই কামাখ্যা মন্ত্ৰ জপ কৰি জল অৰ্পণ কৰোঁ। আৰু দেখিছেনে ইমান ধুনীয়া পুখুৰী, আৰু বিশেষভাৱে কালি পানীৰ পৰিমাণটো কম আছিল, যিহেতু আপোনাৰ পুখুৰীটো চাফা কৰি আছিল আৰু মেডিচিন দিয়া আছিলে, তো সেইকাৰণে সম্ভৱ পানীটো অলপ কমাই লৈছিলে তেখেতসকলে। তথাপিও আচৰিত লাগে, ইমান মন্দিৰৰ আপোনাৰ পাহাৰৰ শিখৰত কেনেদৰে এটা ফিলৰ মাজত তেনেদৰে অবিৰামভাৱে পানী পোৱা যায়। সেইটো ইয়াত যিহেতু অলৌকিকতা বুলিয়ে ক'ব লাগিব। আৰু তাৰ পিছতেই আমি পুখুৰীটোৰ কাষতে থকা গণেশ দেৱতাক আমি সেৱা আগবঢ়ালোঁ। যিহেতু আমাৰ হিন্দু শাস্ত্ৰমতে গণেশ দেৱতা প্ৰথম পূজ্য, সেয়া আমি মা কামাখ্যাক সেৱা আগবঢ়োৱাৰ পূৰ্বেই এনেদৰে গণেশ দেৱতাৰ ওচৰত আমি সেৱা আগবঢ়ালোঁ। আৰু ইয়াৰ পিছতেই আমি মন্দিৰৰ চাকি দিয়া গৃহত গৈ মাক প্ৰতি সেৱা আগবঢ়াই আমি চাকি জ্বলালোঁ। আৰু খুব ভাল লাগিল, অতি সুন্দৰ পৰিৱেশ। আৰু মাক সঁচাই মাৰ কাষলৈ যাবলৈ পোৱাটো এনেদৰে সৌভাগ্য বুলি ক'ব লাগিব আমাক। আৰু এয়া দেখিছে নিশাৰ পৰিৱেশ অতি সুন্দৰ, আৰু মন্দিৰৰ পৰিৱেশ সঁচাই অলৌকিক আছিল। আৰু দিনত যথেষ্ট মানুহৰ ভিৰ থাকে, যিহেতু সেয়ে নিজে বিচৰা ধৰণে মাক কাষত থাকিব পৰা নাযায়, সেয়ে প্ৰায়ভাগ আমি ৰাতিয়ে যাওঁ। এনেদৰে ৰাতি খুব সুন্দৰ পৰিৱেশত, নিজান পৰিৱেশত মাৰ কাষত থাকি সঁচাই ভাল লাগে। আৰু আচলতে আমি এয়া দেখিছে এজন বিদেশী পৰ্যটকো আমি কালি ৰাতি দেখিব পাইছিলোঁ। আৰু মই ক'ব বিচাৰিছিলোঁ কি, আমি চাকি জ্বলোৱাৰ পিছত আমি প্ৰতিবাৰে মা কামাখ্যাক পৰিক্ৰমা কৰোঁ, 3বাৰ পৰিক্ৰমা কৰোঁ। আচলতে পৰিক্ৰমা কৰিব লাগে বুলি মই আজি 4 মাহমানৰ আগৰপৰাহে জানিব পাৰিছিলোঁ। মাজতে মই এদিন বহুতবাৰ মা কামাখ্যা দেৱীক সপোনত দেখা পাইছিলোঁ। আৰু তেতিয়া মই আপোনাৰ মন্দিৰ এজন পূজাই সুধিছিলোঁ যে মই এনেকৈ মা কামাখ্যাক এনেকৈ সপোনত দেখি আছিলোঁ, তো কিবা ভুলভ্ৰান্তি হৈছে নেকি? তেতিয়া পূজাৰীজনে কৈছিলে যে তুমি এনেদৰে চাকি জ্বলাবা, আৰু চাকি জ্বলাই জয় মা কামাখ্যা মন্ত্ৰ জপ কৰি 3বাৰ পৰিক্ৰমা কৰিবা। তো তেতিয়াৰ পৰাই মই পূজাৰীজনে কোৱাৰ পিছৰ পৰাই মই প্ৰতিবাৰে যাওঁ আৰু এনেদৰে চাকি জ্বলাই পৰিক্ৰমা কৰোঁ। আৰু ভাল লাগে, মনটোত বহুত শক্তি পোৱা যেন অনুভৱ হয়। আৰু এয়া দেখিছেনে, এজন কম বয়সীয়া যুৱকে হয়, জব কৰি আছিল তেনেকৈ। আৰু ইয়াৰ কিছুমান দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া আমাৰ চাই কেনে পালে জনাব। আৰু ইয়াৰ পিছতেই আমি ৰাওনা হৈছিলোঁ মা বগলা মন্দিৰ, আৰু ইয়াৰো ভিডিঅ' আছে, লাষ্টৰ পিনে আপোনালোকে দেখিব পাব। আৰু মা বগলা মন্দিৰতো আমি গৈ এনেদৰে সেৱা আগবঢ়াইছিলোঁ। খুবেই ভাল লাগিল। প্ৰতি মঙলবাৰে বহুত ভক্তৰ ভিৰ হয় মা বগলা মন্দিৰত। আৰু যাবচোন আপোনালোকক কেতিয়াবা সময় পালে, মায়ে নিশ্চয় আপোনালোকৰ মনৰ কামনাখিনি পূৰ্ণ কৰিব। আৰু বগলা মাক বিশেষভাৱে শত্ৰুৰ বিনাশৰ কাৰণে পূজা কৰা হয় বুলি কোৱা শুনিছোঁ। নাজানো, অৱশ্যে মই ফল নোপোৱা নহয়। মই যেতিয়াৰ পৰা মা বগলাৰ চৰণত গৈছোঁ, তেতিয়াৰ পৰাই মোৰ শত্ৰু বিনাশ হোৱা মই অনুভৱ কৰিছোঁ, দেখিব পাইছোঁ বুলি ক'লে ভুল হ'ব। এয়া, আৰু এয়া মন্দিৰৰ পৰা অহা এয়া বিদ্যুতৰ আমি এনেদৰে মন্দিৰৰ পৰা আহিছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ।